আজি আমাৰ চিৰাং জিলাত নিৰ্বাচনী প্ৰচাৰ। আজি আপোনালোকে জানে যে UPPL বিজেপি আমাৰ চৰকাৰ আছে কোকৰাঝাৰত, আমাৰ চৰকাৰ আছে দিছপুৰত, আৰু মোদীজীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। দ্বিতীয়ত শান্তিৰ বাবে বিজেপি আৰু UPPLৰ চৰকাৰ এখন অত্যন্ত প্ৰয়োজনীয়। BTC বা BTRৰ প্ৰগতিৰ বাবে আমাক UPPL আৰু বিজেপিক চৰকাৰ লাগে, আৰু তেতিয়াহে আমাৰ এই অঞ্চলে শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ খোজত আগবাঢ়িব পাৰিব। মই ৰাইজক সেয়েহে আমাৰ উমৈহতীয়া প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছো। অসমত থাৰ্ড ফেজ, ফাইনেল ফেজ কেনেকৈ দেখিছে? অসমত 4টা ফেজ আছে, 4টা ইলেকশ্যন আছে। 3টা আমি অনায়াসে জিকিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা। আমি দেখা পাম যে কোন জিকিব, শেষ হাঁহি মাৰিব, কিন্তু 3টা সিটত আমি 100% জিকিম। গ্ৰামৰ মহিলাৰে কৈছে যে এই নিৰ্বাচনৰ পিছতে UPPL আৰু বিজেপিৰ মিত্ৰতা নাথাকিব বুলি। চক, UPPL আৰু বিজেপিৰ মিত্ৰতা দুটা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়, BTRৰ শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা। UPPL আৰু বিজেপিৰ যেতিয়াৰ পৰা চৰকাৰ হৈছে তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত বিশেষকৈ BTRত বোমা বিস্ফোৰণ নাই, গ্ৰেনেড ব্লাষ্ট নাই, গুলিয়াগুলি নাই, একো নাই। এতিয়া মানুহে বন্দুকেদি ভোট নোখোজে, হাতজোৰ কৰি ভোট খোজে মানুহৰ পৰা। এই পৰিৱৰ্তনটো স্থায়ী কৰিব লাগে। সেইকাৰণে এইটো ৰাজনৈতিক মিত্ৰতা নহয়, এইটো অসম আৰু BTRৰ বৃহত্তৰ স্বাৰ্থত হোৱা মিত্ৰতা। বেঞ্জামিন নাৰ্জাৰী হেমচুমাতাৰীৰ ঘৰত টকাৰ বিচনা হৈছিল, আজি এন্থনী নাৰ্জাৰী আপোনালোকে জানে যে সকলৰ কিছুমান নিজা, সেইবিলাকত বৰ বেছি আমি নজৰ ৰাখিব নালাগে। কিয় কাৰণে তেওঁলোকৰ এটা নিজস্ব জীৱন শৈলী আছে, নিজস্ব জীৱন আছে, আৰু এইবিলাক কথা আমি বেছিকৈ পাতি থাকো কাৰণে তেওঁলোক আমাৰ ওপৰত খঙাল হৈ পৰে। আজি যদি এজন জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে। আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ, পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰোঁ, সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায়। ক'ৰবাত 10 টকা এটা, কোনোবাই পুৰণা 10 টকা নোট এটা ল'লেই, কিন্তু কি কৰিব? সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি? এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই, গোটেই নোটখিনি গন্তি কৰিলে 5,000 টকাও নহয়। এইটোকে সেনসেশনেল জাৰ্নেলিজম কৰাৰ প্ৰয়োজন নাথাকে। তাৰ ফলত কি হয়, জনজাতীয় মানুহবিলাকে মনত দুখ পায়, কাৰণ জাৰ্নেলিষ্ট বিলাকতো চব মেক্সিমাম নন ট্ৰাইবেল থাকে। তেওঁলোকে মনত দুখ পায়, আৰু দুখ পাই তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায়। সেইকাৰণে মই কৈছো যে সেনসেশনেল কিয় লাগে? বজাৰত ইমান ভাল ভাল নিউজ আছে। থাৰ্ড ফেজ ইলেকশ্যনত মাইনৰিটি ভোটটো কিমান ডাঙৰ থাকে, আৰু বহুত মাইনৰিটি মানুহ আহি আছে। অসমত এতিয়া মাইনৰিটি মেজৰিটি বুলি নাই, মানুহে মানুহ বুলি ভোট দি আছে, মহিলাই মহিলা বুলি ভোট দি আছে, পুৰুষ পুৰুষ বুলি ভোট দি আছে। মোদী চৰকাৰ মাইনৰিটি মহিলাও নাচি আছে। সেইকাৰণে বৰ্তমান মাইনৰিটি মেজৰিটিৰ চিনটো বহুত বেছি নাই। সকলোৱে ডেভেলপমেণ্টৰ এই যজ্ঞত সকলোৱে নিজৰ আহুতি আগবঢ়াইছে।